স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ'ত আগবঢ়াইছো। আজি মই গৈ আছো মাঘী পূৰ্ণিমা মহোৎসৱ আৰু ৰুদ্ৰযজ্ঞ স্থান শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া স্থান আলিপুৰ বাইহাটা চাৰিআলি। তাক গাইজ মাঘী পূৰ্ণিমা মহোৎসৱৰ মেইন গেট এইটো কি ধুনীয়াকে সজাই পৰাই ৰাখিছে। আপোনালোকে গেটটো চাক গাইজ, আপোনালোকে চাক গাইজ, ভালদৰে চাক গেটটো কি সুন্দৰ কৰি সজাই পৰাই ৰাখিছে। বাইদেউহঁতক মানে গেটৰ তলতে লগ পালো, যেহেতু আজি মাঘী পূৰ্ণিমা আপোনালোকে চাবা আছে, নাম চাবা আছে। আচ্ছা যিয়ে নহওক আপোনালোকৰ ঘৰৰ ওচৰৰ নাম যোৱাকালিও চালি, মানে আজিও চাম বুলি আছে। যোৱাকালি চাই কেনেকুৱা লাগিল? ভাল লাগিল না? আচ্ছা যিয়ে নহওক ঘৰত মানে ভাত পানী বনাই থৈ আছে না বাইদেউ? বনোৱা নাই গাইজ। ফাইনেলি আমাৰ মৰমৰ দাদা মানে পায়স খাই আছে। গাইজ দাদা পায়সৰ সোৱাদ হৈছে নে? বঢ়িয়া। মানে কেনেকুৱা পায়সৰ সোৱাদ হৈছে নে নাই? ভাল হৈছে। তুমি ক'ৰ পৰা আছে? জুনৰু ঘৰৰ ওচৰৰে, লোকেল বুলি ক'ব লাগিব। চাক গাইজ এফালে সৰু মাইনাটোক খুৱাই দি আছে। ভাইটি কেনেকুৱা? তুমি পায়স নোখোৱা নেকি? তোমাক দিয়া নাই, দিব আৰু না। ভাইটি পায়সৰ সোৱাদ হৈছে? এফালে বাইদেউ কেনেকুৱা? ভাল ন? আচ্ছা আপোনালোক ক'ৰ পৰা আছে বাইদেউ? বাইহাটা চাৰিআলি নেকি? ঠিক আছে বাইদেউ ধন্যবাদ। উদযাপন সমিতিৰ তৰফৰ পৰা শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া ধান উদযাপন সমিতি আৰু উন্নয়ন সমিতিৰ যুটীয়াভাৱে এবাৰৰ এই মহোৎসৱ আয়োজন কৰিছো। গতিকে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক এখন ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছো আৰু আদৰণি জনাব আমাৰ সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰী ৰথী ডেকাই। আজি পোনপ্ৰথমে আপোনালোকক এই মাঘী পূৰ্ণিমাৰ পবিত্ৰ তিথিত আৰু লগতে ৰুদ্ৰযজ্ঞৰ এই পূজা ভাগত অভিনন্দন জ্ঞাপন কৰিছো আৰু লক্ষ্মী নাৰায়ণ আৰু শিৱ বাবাক আমি আশীৰ্বাদ বিচাৰিছো যাতে এই অঞ্চলৰ সকলোৰে সুখ আৰু শান্তি ঘূৰাই আনক, ইয়াৰ পৰা অপসংস্কৃতি দূৰ হওক আৰু স্যার নমস্কাৰ স্যার। মাঘী পূৰ্ণিমা মহোৎসৱত আহি আপোনাৰ অনুভৱ কেনেকুৱা স্যার? খুব ভাল লাগিছে। আলিপুৰত এটা হ'ল আজি ৰুদ্ৰযজ্ঞ আৰু লগতে মাঘী পূৰ্ণিমা এটা সুন্দৰকৈ ইয়াত অনুষ্ঠিত কৰিছে। মোৰ বিশেষকৈ এই ৰুদ্ৰযজ্ঞ আৰু মাঘী পূৰ্ণিমাৰ যিসকল ব্যক্তিয়ে এইখন সৰ্বাংগ সুন্দৰকৈ কৰিছে তেখেতসকলৰ প্ৰতি আন্তৰিক শুভেচ্ছা থাকিল আৰু প্ৰভুৰ ওচৰত আশীৰ্বাদ বিচাৰিছে যাতে আমি সকলোৱে মিলি এই অঞ্চলটো উন্নতি কৰোঁ। ঠিক আছে স্যার ধন্যবাদ। আৰু সম্বৰ্ধনা জনাব আমাৰ সমিতিৰ অন্যতম কৰ্মকৰ্তা শ্ৰী মুকুট ডেকাই। আমাৰ মাজত উপস্থিত হৈছে আন এগৰাকী বন্ধুবচলক এসপ্তাহ দিলে আমি তেখেতকো আমাৰ সমিতিৰ তৰফৰ সম্বৰ্ধনা জনাব বিচাৰিছো। এবাৰ সম্বৰ্ধনা জনাব আমাৰ সমিতিৰ অন্যতম কৰ্মকৰ্তা শ্ৰী অপূৰ্ব ডেকাই। চাক গাইজ স্যার হাতে চাকি বন্তি জ্বলাই আছে। শ্ৰদ্ধাৰ ৰাইজ, সেৱাৰ্থলী ৰাইজ, বুঢ়া ডাঙৰ থানৰ
এই নহৰু যে কাৰ্যালয়তে দাদা বহি আছে, বৰ্তমান লিখাত ব্যস্ত হৈ আছে। আপোনাৰ ধন্যবাদ জনাইছোঁ, মোৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। আজিৰ পৰা বহুত বছৰ আগতে ইয়াত বুঢ়াডাঙৰ থান সংস্থাপিত হৈছিল আৰু এই বুঢ়াডাঙৰ থানত থানতে এটা সময়ত ইয়াত এটা মানুহৰ বিশ্বাস আছিল, ইয়াত যদি পূজা অৰ্চনা কৰা হয় তেতিয়াহ'লে শক্তি পায়, সাহস পায় আৰু জীয়াই থকাৰ প্ৰেৰণা পায়। আমি যেতিয়া হাইস্কুলৰ ছাত্ৰ, প্ৰাথমিক বিদ্যালয় বা হাইস্কুলৰ ছাত্ৰ, তেতিয়া ইয়াতে এডাল গছ আছিল আৰু ইয়াতে বুঢ়াডাঙৰ থানত খাইকে আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকে ইয়াত মানে কল বৰুৱা বুলি কয়, ইয়াত কলৰ ঠোক আনি ইয়াত বঢ়াইছিল। দাদা নমস্কাৰ। দাদা নমস্কাৰ। মাঘী পূৰ্ণিমা মহোৎসৱৰ বিষয়ে কি ক'ব আপুনি? হয়, আমাৰ এই মাঘী পূৰ্ণিমা মহোৎসৱৰ এইটো আগৰ পৰাই চলি আহি আছে, অতীতৰ পৰাই চলি আহি আছে। প্ৰায় এই উৎসৱটো মাঘী পূৰ্ণিমা উৎসৱ হিচাপে 100 বছৰমান হ'ল, কিন্তু তাৰ লগতে আজি কিছু বছৰৰ পৰাই আমি ইয়াত মানে ৰুদ্ৰ যজ্ঞ পতা হৈছো। এই ৰুদ্ৰ যজ্ঞটোৰ পৰা বৰ্তমান জাক জমক কৰি বৰ্তমান আহি আছে। ৰাইজৰ যথেষ্ট সহায় সহযোগ, অকুণ্ঠ মৰম স্নেহ পাইছো, দান বৰণি পাইছো। এই ধৰণে আজি বুঢ়াডাঙৰ স্থানখিনি এইখিনি পৰ্যায় পাইছো। আপুনি নিশ্চয় দেখিছে, পিছত আপুনি আটাইখিনি গম পাব। মই পুনৰবাৰ সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছো। ধন্যবাদ। জন্মনি বাইদেউ আন এটি নামদল আঠিকা পূৰ্ণিমা দাসক সম্বোধনা জনাব আমাৰ সমিতিৰ অন্যতম কৰ্মকৰ্তা মুকুট ডেকাই। আমি নামদল স্যার নমস্কাৰ। স্যার হয় নমস্কাৰ। মাঘী পূৰ্ণিমা মহোৎসৱত আহি আপোনাৰ অনুভৱ কেনেকুৱা? স্যার নাই, আজি মই ৰাতিপুৱাৰ পৰা মাঘী পূৰ্ণিমা উপলক্ষে বিভিন্ন ধৰ্মস্থানলৈ গৈছোঁ। সকলোৱে এটা আধ্যাত্মিক চিন্তাত নিমজ্জিত হৈ ভগৱন্তৰ শৰণ লৈছে আৰু এইটো এনেকুৱা এটা দিনত, এই পবিত্ৰ দিনত আজি মোৰো অনুভৱটো হৈছে খুব ভাল অনুভৱ আৰু মানুহৰ ধৰ্মৰ প্ৰতি, আধ্যাত্মিকতাৰ চিন্তা চৰ্চাৰ প্ৰতি যিটো আগ্ৰহ বাঢ়িছে, তাৰ কাৰণে মই বৰ আগ্ৰহ প্ৰকাশ কৰিছোঁ যে মানুহৰ সমাজ গঠনত এই কথাবিলাকে যাতে খুব বাৰুকৈ প্ৰভাৱ পেলায়, শৃংখলাবদ্ধ সমাজ গঠনৰ কাৰণে আৰু এখন শৃংখলাবদ্ধ আমি গাঁও বা আমাৰ চহৰ গঠন কৰিবৰ কাৰণে এনেধৰণৰ উৎসৱবিলাকে আমাক যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰে। মই আশা কৰোঁ এনেধৰণৰ উৎসৱে মানুহৰ মাজত একতা বৃদ্ধি কৰক, ঐক্য বৃদ্ধি কৰক আৰু সামাজিক শৃংখলা বৃদ্ধি হওক, তাকে মই আশা কৰিছোঁ। ঠিক আছে স্যার, ধন্যবাদ।
বাইদেউ নমস্কাৰ বাইদেউ আপোনালোকৰ নাগৰা নামটো চালো বহুত ভালো লাগিল যে নহওক বাইদেউ আপোনালোকৰ নাগৰা নামটোৰ মানে নাম কি বাইদেউ নমস্কাৰ মোৰ নাম শ্ৰী এজমণি দাস আৰু আমাৰ নামদলটিৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ ছোৱালী নাগৰা নামদল আৰু গাঁও হৈছে আঠগাঁও থানা কমলপুৰ জিলা কামৰূপ আৰু আমাৰ পৰিচালনাৰ নাম হৈছে স্বনাম ব্ৰহ্মা নাগৰা নামৰ পাঠক মাননীয় শ্ৰী কলিতাদেৱ ঠিক আছে ধন্যবাদ নাগৰা নাম চাই কেনেকুৱা লাগিল বাইদেউ ভাল লাগছে না ভাল লাগছে এবেলা দাদা কেনেকুৱা লাগছে নাম চাই মজা ধুনীয়া এবেলা দাদা কেনেকুৱা লাগিল ভাল লাগছে এবেলা দাদা আপোনালোকৰ ভাল লাগছে না নাগৰা নাম চাই দাদা কেনেকুৱা লাগিল ভাল লাগছে ঠিক আছে ধন্যবাদ ও দাদা নাম চাই কেনেকুৱা লাগিল ভাল লাগছে এবেলা দাদা জোরে লাগছে এবেলা আমার দাদা কেনেকুৱা লাগিল নাম চাই এবেলা মাইনাত কেনেকুৱা লাগছে নাম চাই ও মাইনা নাম চাই কেনেকুৱা লাগছে মজা এবেলা ভাল লাগছে না দাদা তোমালোকৰ কেনেকুৱা লাগছে ভাল লাগছে নাম চাই কেনেকুৱা লাগছে ভাল লাগছে এফালে এতিয়া ভাল লাগছে না এতিয়া এফালে দাদা কেনেকুৱা বঢ়িয়া ন এফালে বাইদেউ ভাল লাগছে না পিছফালে কেনেকুৱা লাগছে ভাল লাগছে নাম চাই বাইদেউ এফালে বাইদেউ কেনেকুৱা লাগছে নাম চাই ভাল লাগছে এফালে বাইদেউ পিছফালে বাইদেউ মজা এফালে এতিয়া কেনেকুৱা ভাল লাগছে এফালে